অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে আজি ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত APSCৰ শীৰ্ষস্থান লাভ কৰিছে পাৰ্থপ্ৰতিম শৰ্মাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে APSCৰ ফলাফলত শীৰ্ষৰ 10টা স্থানৰ ভিতৰত 7টাতে মহিলা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ধুবুৰীত ৰকিবুলৰ প্ৰৱেশ নিষিদ্ধ। ৰকিবুলৰ অভিযোগৰ বাবেই গুমাংগ নিষিদ্ধত ক্ষোভ। ৰকিবুলক মুছলমান বিৰোধী নেতা আখ্যা সংখ্যালঘুৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ACS হল নগাঁৱৰ 2 ভাতৃভগ্নী। ACSৰ 21 নং আৰু 25 নং স্থানত নগাঁৱৰ কৰয়নী হেঙুলি চকুৰ জিন্তু বৰা আৰু মঞ্জুশ্ৰী বৰা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গাহৰি মাতা নহয়, গোমাতাক পূজা কৰা হয়। গাহৰি বিহু নাথাকে কিন্তু আমাৰ গৰু বিহু থাকে, এয়া মন্তব্য কৰিছে ভৱেশ কলিতা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমত গোমাংস নিষিদ্ধ প্ৰসংগ। গোমাংস ঘৰত ৰান্ধি খাওক, ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ কৰা হৈছে, এয়া মন্তব্য কৰিছে দিলীপ শইকীয়া। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ প্ৰশাসন। গুৱাহাটীত গোমাংসৰ বিৰুদ্ধে চলিল অভিযান। মহানগৰীৰ জালুকবাৰীত 2খন হোটেলত GMCৰ তলা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গোমাংসৰ বিৰুদ্ধে গুৱাহাটীত ব্যাপক অভিযান। 2খন হোটেলত তলা লগালে গুৱাহাটী পৌৰ নিগমে। কেবিনেট সিদ্ধান্তৰ পাছতে হোটেলত পৌৰ নিগমৰ অভিযান। জালুকবাৰীৰ কেইবাখনো হোটেলত চলালে অভিযান। 2খন হোটেলত গোমাংস বিক্ৰীৰ তথ্য প্ৰমাণ লাভ পৌৰ নিগমৰ। GMCয়ে বন্ধ কৰি দিলে দৰং হোটেল আৰু মোগল দৰবাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে APSCৰ ফলাফল। ACSৰ 10ম স্থানত অংকিতা চেত্ৰী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দীক্ষা চৰকাৰ ACSৰ 8ম স্থান। পৰৱৰ্তী হেডলাইন হৈছে খেল ওলোটা হল। গোমাংস নিষিদ্ধকৰণৰ বাবে জগৰীয়া কৰিলে ৰকিবুল হুছেইনক। জুৰিয়া বজাৰত জ্বলিল হুছেইনৰ প্ৰতিমূৰ্তি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সঞ্জয় কিষাণ এজন ভদ্ৰলোক, তেওঁ চিণ্ডিকেটৰ লগত জড়িত নহয়, এনেকুৱা মানুহ মুখ্যমন্ত্ৰীক নালাগে, এয়া মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে APSCৰ ফলাফল। ACSত 2য় স্থান তথা মহিলা প্ৰাৰ্থীৰ শীৰ্ষ স্থানত এনিছা বুঢ়াগোহাঁই। লণ্ডন স্কুল অফ ইকনমিক্সৰ ছাত্ৰী এনিছা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 70 বছৰ বয়সত আশা পূৰণ হল প্ৰশান্ত ফুকনৰ। প্ৰশান্ত ফুকনে অৱশেষত পালে মন্ত্ৰিত্ব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মন্ত্ৰী ৰণোজ পেগুৱে সদায় গালি খায় পত্নীৰ। পুৱা মোৰ শাৰীৰিক অনুশীলন দেখি পত্নীৰ গালি খাই পলমকৈ শুই থকা মন্ত্ৰী ৰণোজ পেগুৱে, এয়া মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মই আৰু MS ধোনীয়ে বিগত 10 বছৰে ভালদৰে কথা পতা নাই। CSKৰ হৈ খেলাৰ সময়ত ধোনীয়ে মোৰ সৈতে কেৱল ফিল্ডত কথা পাতিছিল। ইয়াৰ কাৰণ কি মই গম নাপাওঁ, আচল কাৰণটো ধোনীয়েহে গম পাব, এয়া মন্তব্য কৰিছে হৰভজন সিং। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বহুতে 2 কোটি টকা 5 কোটি টকা ঘটে, মই যিমান কাম ষ্টুডিঅ'ত কৰোঁ সিমান কাম কৰোঁ, কোনোবাই পইচা দিয়ে কোনোবাই নিদিয়েও। দাদা মোৰ পইচা নাই বুলি কয়, মই হ'ব যাব নালাগে বুলি ঘৰলৈ যা বুলি পঠাই দিওঁ, এয়া মন্তব্য জুবিন গাৰ্গৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে জাকিৰ হুছেইন চিকদাৰৰ দাবী অসমক নিৰামিষ ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।